মোবাইল চুৰি চক্ৰৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযানত উদ্ধাৰ ২৭টাকৈ মোবাইল সহ কেইবাটাও লেপটপ বিগত কেইবা মাহ ধৰি শিলচৰৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছিল মোবাইল লেপটপ চুৰিৰ ঘটনা বহু অভিযোগৰ পিছত আৰক্ষীয়ে অভিযান চলাই মোবাইলসমূহ উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে ৩টা চোৰক আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো কাছাৰ আৰক্ষীয়ে মোবাইল চুৰিৰ বিৰুদ্ধে অভিযান চলাই শেহতীয়াকৈ মোবাইল চুৰি চক্ৰৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়ে অভিযান চলাই ২৭টাকৈ মোবাইল সহ কেইবাটাও লেপটপ জব্দ কৰিছে বিগত কেইবা মাহ ধৰি শিলচৰৰ বিভিন্ন প্ৰান্তত মোবাইল আৰু লেপটপ চুৰিৰ ঘটনা বৃদ্ধি পাইছিল আৰু বহু অভিযোগৰ পাছত আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই মোবাইলসমূহ উদ্ধাৰ কৰাৰ লগতে ৩টা চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় জিলাখনৰ বিভিন্ন অঞ্চলত মোবাইল চুৰি লেপটপ চুৰি এনেকুৱা ঘটনা সংঘটিত হৈ থাকে আৰু তাৰ কাৰণে স্থানীয় ৰাইজ বহুত দুৰ্ভোগ ভুগিবলগীয়া হয় তেওঁলোকে এটা হাৰাসমেণ্ট ভুগিবলগীয়া হয় তাৰ কাৰণে আমি এটা আমাৰ এছপি অফিচত আমি এটা বিশেষ চেল খুলিছোঁ যিটো চেলৰ জৰিয়তে আমি যোৱা এসপ্তাহ ধৰি আমাৰ এটা বিশেষ অভিযান চলিছিলে এই অভিযানত আমি ২৭টা মোবাইল আৰু মোবাইলবিলাকৰ ভিতৰত আইফোনো আছে আৰু লেপটপো আছে এই লেপটপবিলাকো আমি ৰিকভাৰ কৰিছোঁ ৰিকভাৰ কৰি যিসকল ভিকটিম যাৰ সামগ্ৰী মানে চুৰি হৈ গৈছিলে তেওঁলোকক মাতি আনি আমি আজি তেওঁলোকক সামগ্ৰীসমূহ তেওঁলোকৰ আমি হেণ্ডঅভাৰ কৰিছোঁ আৰু এই যিটো আমাৰ যোৱা সপ্তাহ ধৰি অভিযান চলিছে তাত আমি ৩জনকৈ মোবাইল লিফ্টাৰ আৰু লেপটপ লিফ্টাৰক আমি এৰেষ্ট কৰিছোঁ জিলাখন